গোলকগঞ্জৰ আগমনীত পুৱাই লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জন্মজয়ন্তী উদযাপন। গোলকগঞ্জৰ আগমনীত পুৱাই লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জন্মজয়ন্তী উপলক্ষে ধুবুৰী জিলাৰ ভিত্তিত বিজেপি আৰু আগমনী ব্লক মণ্ডলৰ উদ্যোগত আগমনীত একতাৰ দৌৰ। প্ৰতি বছৰে আজিৰ এই দিনটোতে দেশবাসী আৰু ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰি ৰান ফৰ ইউনিটি নামে কাৰ্যসূচী পালন কৰে। উক্ত দৌৰ কাৰ্যসূচীত আগমনীৰ পৰা কালডুবা বজাৰলৈ যোৱা ধুবুৰী জিলা বিজেপিৰ প্ৰায় ৫ শতাধিক কৰ্মী অংশগ্ৰহণ কৰাৰ উপৰিও গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ, আগমনী মণ্ডল বিজেপিৰ সভাপতি মনোৰঞ্জন চৰকাৰ অংশগ্ৰহণ কৰে। একতাৰ দৌৰ আমাৰ প্ৰাক্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী হিচাপে আমি গোটেই ভাৰতবৰ্ষৰ আজিৰ দিনটোত আমি একতাৰ দিন হিচাপে একতাৰ দৌৰ আমি অনুষ্ঠিত কৰোঁ। যিহেতু চৰ্দাৰ বল্লভভাই পেটেলে গোটেই ভাৰতবৰ্ষত স্বাধীনতাৰ পিছত বিভিন্ন ৰাজ্যত বিভক্ত হোৱা ৰাজ্য বা ৰজাসকলক একত্ৰিত কৰি যি মহান ভাৰতবৰ্ষৰ গঢ় দিলে আৰু তেখেতৰ গৰিহণা আছিল চবতকৈ সৰ্বশ্ৰেষ্ঠ অৱদান আছিল এই অখণ্ড ভাৰতবৰ্ষক একত্ৰিত কৰা। গতিকে তেখেতৰ জন্ম জয়ন্তীক আমি একতাৰ দিন হিচাপে একতাৰ দৌৰ অনুষ্ঠিত কৰোঁ। গতিকে মহান ব্যক্তিগৰাকীৰ আজি ১৫০তম জন্ম জয়ন্তী আমি ধুবুৰী জিলা ভাৰতীয় জনতা পাৰ্টি আৰু আগমনী মণ্ডলৰ উদ্যোগত আজি একতাৰ দৌৰ অনুষ্ঠিত হয়। আজি প্ৰায় ৫ শতাধিক ব্যক্তিয়ে আজি এই একতাৰ দৌৰত অংশগ্ৰহণ কৰে। গতিকে মই সকলোকে আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগমনীৰ পৰা চাইফুল হকৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7।